Hello everyone and welcome back. ইয়াৰ আমাৰ যোনটো লাষ্ট ক্লাছ আছিলে তাত আমি ক্লাছ 10ৰ যোনটো কবিতা আছিলে এ টাইগাৰ ইন দ্য জুৰ তাৰ এক্সপ্লেনেশ্যন দিছিলোঁ। যদি ভিডিঅ' চোৱা নাই তেনেহ'লে মই লিংক দি দিম আৰু হয়তো তোমালোকে স্ক্ৰীনত দেখা পাইছা লিংকত গৈ ভিডিঅ'টো চাব পাৰিবা। অ'কে, আজিৰ ভিডিঅ'ত আমি সেই কবিতাটোৰে যিমানবিলাক MCQ আছিলে সেইবিলাক কভাৰ কৰিব চেষ্টা কৰিম। 10টামান MCQ লৈ আনিছোঁ, সেইবিলাক কভাৰ কৰিব চেষ্টা কৰিম। আৰু তোমালোকে অলৰেডি গম পোৱা যে ক্লাছ 10ৰ কাৰণে MCQ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ 45 মাৰ্কছৰ MCQ আহে। তোমালোকে গম পোৱা 45 মাৰ্কছৰ ভিতৰত তোমালোকে কি হৈছে MCQ 13 পাবই লাগিব, পাছ কৰিবৰ কাৰণে 13 পাবই লাগিব। অ'কে, অলপ ডাঙৰ কৰি দিছোঁ মই কলমৰ চাইজটো। কি বুলি কৈছে 45 মাৰ্কছৰ কুৱেশ্যন আহিব MCQৰ পৰা, আৰু তাত তোমালোকে কি হৈছে মিনিমাম 13 পাব লাগিব। যদি কেনেবাকৈ 13 নোপোৱা পৰীক্ষাত পাছ কৰিব নোৱাৰিবা। অ'কে, তেনেহ'লে আজিৰ ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' উইদাউট ফাৰ্ডাৰ ado, let's start the video. ফাৰ্ষ্ট আমাৰ MCQ আছে the captured tiger is stalking in. আমি অলৰেডি গম পাওঁ যে ষ্টকিং মানে কি আছিলে। ষ্টক মানে কি আছিলে, খোজকাঢ়ি ঘূৰি ফুৰা, হয়, টু ৱাক আছিলে। যে সেই যোনটো কেপচাৰ্ড টাইগাৰ আছিলে, যোনটো আবদ্ধ মানে যাক বান্ধি ৰখা হৈছিলে, সেই টাইগাৰটো ক'ত ঘূৰি ফুৰিছিলে। অপশ্যনকেইটা আছিলে আমাৰ দ্য ষ্টেবল, দ্য কেজ, দ্য জু, দ্য নাইট ষ্ট্ৰীট। আৰু আমি গম পাওঁ যে টাইগাৰটোৱে নিজৰ কেজত ঘূৰি ফুৰিছিলে। প্ৰথম লাইনটো লিখা আছিলে যে হি ষ্টকছ ইন হিজ কেজত খোজকাঢ়ি ঘূৰি ফুৰিছিলে। আমাৰ এনচাৰ কি হ'ব, কেজ হ'ব। এতিয়া চাওঁ আমাৰ ছেকেণ্ড কুৱেশ্যন কি আছিলে। ছেকেণ্ড কুৱেশ্যনটো হৈছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ। দ্য ৱৰ্ড ভিভিড মিনছ, এটা লাইন দিছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ। এটা ভিভিড মানে কি হয়, অপশ্যন কি কি আছে, ব্ৰাইট, ডাল, ফেডেড এণ্ড ভগ। অ'কে, আমাৰ যোনটো শব্দ আছে ডাল মানে হৈছে যোনটো উজ্জ্বল নহয়, ডাল। ফেডেড মানে হৈছে একে কালাৰ, যোনটোক ফেডেড বুলি কয়। ভগ মানে হৈছে নট ক্লিয়াৰ। ডেট মিনছ ডাল, ফেডেড আৰু ভগে একে মিনিং কৰিছে। আমি গম পাওঁ যে ভিভিড মানে হৈছে গ্লেয়াৰিং, তাৰমানে ব্ৰাইট। ইয়াৰ এনচাৰ কি হ'ব লাগিব, ভিভিডৰ এনচাৰ বা মিনিং হৈছে ব্ৰাইট। ছেকেণ্ড এনচাৰ আমি ব্ৰাইট গম পালোঁ। নেক্সট কুৱেশ্যন কি আছে চাওঁ এতিয়া। 3 নম্বৰ কুৱেশ্যনটো আছে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ আজিকালি MCQত বহুত বেছি পয়েটিক ডিভাইচ কৰিবলৈ আহে, আৰু এইটো পয়েটিক ডিভাইচে হয় যে কৈছে আইডেণ্টিফাই দ্য পয়েটিক ডিভাইচ প্লাম ডিয়েৰ পাছ। ইয়াত আমাৰ পয়েটিক ডিভাইচ কি ইউজ কৰিছে বাৰু, প্লাম ডিয়েৰ পাছ। ইয়াত আমাৰ কি পয়েটিক ডিভাইচ ইউজ কৰিছে, এলিটাৰেশ্যন, পাৰ্চনিফিকেশ্যন, মেটাফৰ এণ্ড চিম্বলিজিম। এলিটাৰেশ্যন মানে আছিলে ৰিপিটেশ্যন অফ কনচনেণ্ট। যদিহে কেনেবাকৈ আমি কনচনেণ্ট চাউণ্ডটো ৰিপিট কৰিছোঁ, সি আমাৰ এলিটাৰেশ্যন হয়। পাৰ্চনিফিকেশ্যন মানে হৈছে কিবা এটা থিং, কিবা এটা এনিমেলক যদি কেনেবাকৈ আমি মানুহৰ নিচিনাকৈ এটা তুলনা কৰিব চেষ্টা কৰোঁ, মানুহৰ এটা পাৰ্চনিফাই কৰোঁ। ডেট মিনছ যেনে মই টাইগাৰটোৰ কথা সি বুলি কৈছোঁ, ইয়াত আমাৰ সিটো হ'ব কি পাৰ্চনিফিকেশ্যন, কাৰণ টাইগাৰ এনিমেলটোক আমি মানুহৰ নিচিনাকৈ তুলনা কৰিছোঁ বা মানুহৰ নিচিনাকৈ ক'বলৈ চেষ্টা কৰিছোঁ, পাৰ্চনিফিকেশ্যন হ'লেও। মেটাফৰ হৈছে কিবা ইনডাইৰেক্ট কম্পেয়াৰ কৰা, যেনে আমাৰ ভেলভেট কোৱাইট আছিলে, পেটছবিলাক কি বুলি কৈছে, ভেলভেট কোৱাইট বুলি কৈছিলে, সেইটো আমাৰ মেটাফৰ হ'ব। আৰু চিম্বলিজিম মানে হৈছে কিবা আমাৰ চিম্বলাইজ কৰিছে কিবা এটা বস্তু পঢ়ি যদি মই মুখৰ আগত কিবা এটা পিকচাৰ দেখা পাই আছোঁ, তেনেহ'লে আমি সেইটোক চিম্বলিজিম বুলি কওঁ। এতিয়া এই চেণ্টেন্সটোত আমাৰ কি আছে, প্লাম ডিয়েৰ পাছ। ইয়াত আমাৰ যোনটো পি চাউণ্ড আছে সেইটো বাৰে বাৰে ৰিপিট কৰিছে, তাৰমানে এটা চাউণ্ড বাৰে বাৰে ৰিপিট কৰিছে। আমি গম পাওঁ যে যেতিয়া ইনিচিয়েল লেটাৰ্ছবিলাক বা ইনিচিয়েল ৱৰ্ডছবিলাকত যেতিয়া আমি ৰিপিটেশ্যন কৰোঁ কনচনেণ্ট চাউণ্ডৰ, সি আমাৰ এলিটাৰেশ্যন হৈ যায়। তাৰমানে ইয়াৰ এনচাৰ হ'ব লাগিব এলিটাৰেশ্যন, বাৰে বাৰে কনচনেণ্ট চাউণ্ডটো ৰিপিট কৰিছে, এলিটাৰেশ্যন। অ'কে, নেক্সট চাওঁ এতিয়া আমাৰ নেক্সট কুৱেশ্যন কি আছিলে। নেক্সট কুৱেশ্যন এগেইন ভেৰি ইম্পৰ্টেণ্ট, আজিকালি আহি থাকে প্ৰায়। কুৱেশ্যনটো হৈছে এছাৰশ্যন দিছে কি, দ্য টাইগাৰ টেৰৰাইজেছ দ্য পিপল। গাঁৱৰ মানুহবিলাকক টাইগাৰটোৱে ভয় খুৱায়, হয়নে নহয়। দ্য ৰিজন দিছে দ্য ভিলেজাৰ্ছ লিভ এট দ্য এজ অফ দ্য জংগল। সেই মানুহবিলাক কি হৈছে, জংঘলৰ কাষত বাস কৰে বুলি কৈছে। দে লিভ এট দ্য এজ অফ দ্য জংগল। অপশ্যন আছে both A and R are true and R is the correct explanation. নহয়, ভুল হৈছে এইটো। both A and R are true but R is not the correct explanation of A. ভুল হৈছে। A is true, R is false. A assertion আমাৰ false হয়।
এছাৰচন আমাৰ ফলছ হয় ৰিজনটো কিন্তু ঠিকে আছে আমাৰ এইটো শুদ্ধ হ'ব আমাৰ তোমালোকে এটা কপি লৈ পিনি এইবিলাক লিখি গৈ থাকিবা কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবিলাক তেনে আমি গম পালোঁ ইয়াৰ অপশ্যনটো 4টো শুদ্ধ হ'ব নেক্সট কি আছে চাওঁ এতিয়া নেক্সট প্ৰশ্ন দ্য মেইন কণ্ট্ৰাষ্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ ডেট এতিয়া কবিতাটোত কি কণ্ট্ৰাষ্ট কৰিছে কি তুলনা কৰিছে দুটা বস্তুক কি তুলনা কৰিছে ষ্ট্ৰেংথ এণ্ড উইকনেছক তুলনা কৰিছে নেকি নাই কৰা নেচাৰ আৰু কালচাৰৰ কথা কৈ আছে নেকি নাই কৰা বিচ মানে আছে পশু এণ্ড হিউমেন বিংছৰ কথা কৈছে নেকি নাই কোৱা ইয়াত কৈছে কনফাইনমেণ্ট এণ্ড ফ্ৰীডম এইটো হ'ব এনচাৰ আমাৰ এনচাৰ কি হ'ব আমাৰ এনচাৰ হ'ব এইটো কনফাইনমেণ্ট কিবা এটা আবদ্ধ কিবা এটা আমি ছাপ'জ ট্ৰেপ কৰিছোঁ সেইটো কনফাইনমেণ্ট এতিয়া কি হৈছে টাইগাৰটো জুৰ ভিতৰত সোমাই আছিলে সি ট্ৰেপড হৈ আছিলে সেইটো কথা কৈছে লগতে ফ্ৰীডমৰ কথা কৈছে সি জুৰ ভিতৰত সোমাই আছে কিন্তু তাক ফ্ৰীডম লাগে ইয়াত কোনটো কণ্ট্ৰাষ্ট কৰিছে কনফাইনমেণ্ট আৰু ফ্ৰীডমক কণ্ট্ৰাষ্ট কৰিছে এনচাৰ হ'ব ডি নেক্সট কুৱেশ্যন আছে ষ্টেটমেণ্ট 1ত কৈছে দ্য টাইগাৰ হেজ ব্ৰাইট আইজ এণ্ড শ্বাৰ্প ক্লজ শুদ্ধ টাইগাৰটো ব্ৰাইট আইজ আছিলে আৰু শ্বাৰ্প ক্লজ আছিলে শুদ্ধ এনচাৰ শুদ্ধ ষ্টেটমেণ্ট ছেকেণ্ড ষ্টেটমেণ্ট কৈছে দ্য পয়েম ডেছক্ৰাইবছ দ্য টাইগাৰ এজ বিং পিচফুল এণ্ড কাম ইন কেপটিভিটি কৈছে যে যেতিয়া টাইগাৰটোক কেপটিভিটি মানে যেতিয়া তাক আবদ্ধ কৰা হৈছে তাক বান্ধি দিয়া হৈছে জুৰ ভিতৰত সি তেতিয়া বহুত বেছি শান্তিৰে আছে বহুত বেছি ঠাণ্ডা হৈ আছে শুদ্ধ নে অশুদ্ধ ভুল হ'ব চাগে অপশ্যনকেইটা কি আছে ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ 1টোক ট্ৰু বুলি কৈছে কিন্তু ষ্টেটমেণ্ট 2টোক ফল্ছ বুলি কৈছে অশুদ্ধ সেইটো হ'ব প্ৰথমতে শুদ্ধ হ'ব ষ্টেটমেণ্ট 1 ইজ ট্ৰু ঠিক আছে এইটো ট্ৰু হয় ষ্টেটমেণ্ট 2 ইজ এইটো ফল্ছ ঠিক আছে আমাৰ এনচাৰ হ'ব এইটো পিছৰখিনি নাচালেও হ'ব পিছৰ তিনিটা ভুল হয় আমাৰ প্ৰথমটো এনচাৰ হয় অ'কে নেক্সট কি আছে চাই লওঁ আমি তোমালোকে লিখি ল'বা এইটো এনচাৰ এইটো কুৱেশ্যন বা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা পিছত লিখি ল'বা নেক্সট কুৱেশ্যন কি আছে চাওঁ এতিয়া নেক্সট প্ৰশ্নটো হৈছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ হোৱাট পয়েটিক ডিভাইচ ইজ ইউজ ইন দ্য এভভ ফ্ৰেজ বহুত বেছি পয়েটিক ডিভাইচৰ ওপৰত কুৱেশ্যন আহি আছে এই বছৰ বহুত বেছি আহিছে যিবিলাক আমাৰ টেষ্ট পেপাৰৰ কুৱেশ্যন আছিলে সেইবিলাকত বহুত আহিছে যোৱা বছৰ যিবিলাক টেষ্ট পেপাৰ আছিলে সেইবিলাকত বহুত বেছি আহিছিলে বা মেইন এক্সামতো সোধা হৈছিলে ইয়াত কৈছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ হোৱাট পয়েটিক ডিভাইচ ইজ ইউজ ইন দিছ ফ্ৰেজ এছনেঞ্চ কনচনেঞ্চ ৰিপিটেশ্যন নে এলিটাৰেশ্যন এতিয়া এছনেঞ্চ কি বস্তু যদি কেনেবাকৈ এটা চেণ্টেঞ্চত আমি ভাৱেল চাউণ্ড ৰিপিট কৰিছোঁ ভাৱেল সেইটো আমাৰ এছনেঞ্চ হৈ যায় ইয়াত তোমাৰ ভাৱেল চাউণ্ডৰ কোনো কথাই নাই এইটো নহ'ব কনচনেণ্ট মানে হৈছে একে যদি কেনেবাকৈ কনচনেণ্ট চাউণ্ডটো ৰিপিট কৰিছোঁ এলিটাৰেশ্যনো একে এলিটাৰেশ্যন কনচনেঞ্চ একে বস্তু ইউ আমাৰ কনচনেণ্ট চাউণ্ডটো ৰিপিট কৰা বুজায় এলিটাৰেশ্যনো আমাৰ কনচনেণ্ট চাউণ্ডটো ৰিপিট কৰা বুজায় কিন্তু এলিটাৰেশ্যন হৈছে ইনিচিয়েল ষ্টেজত তাৰমানে ইনিচিয়েলত মানে তোমাৰ ধৰি লোৱা কি আছিলে আমাৰ কুৱেশ্যন আছে যে পয়েম কি আছিলে বস্তুটো প্ৰথম আখৰকেইটা ধৰি লোৱা কেনেবাকৈ যদি ৰিপিট হৈছে চাউণ্ড প্ৰথমতে যদি আমি ৰিপিট কৰিছোঁ সেইটো আমাৰ এলিটাৰেশ্যন আছিলে কিন্তু কেতিয়াবা কি হৈছে কেতিয়াবা মাজতো হ'ব পাৰে কোনো ইয়াৰ নিয়ম নাথাকে যে ইয়াৰ আগতে হ'ব লাগিব পিছত হ'ব লাগিব ষ্টাৰ্টিঙতো থাকিব পাৰে মাজত থাকিব পাৰে শেষত থাকিব পাৰে যদি কেনেবাকৈ এনেকৈ ৰিপিট কৰিছে কনচনেণ্ট চাউণ্ডটো সি আমাৰ কনচনেণ্ট হৈ যায় কনচনেঞ্চ হৈ যায় ৰিপিটেশ্যনটো একেটা বস্তু বাৰে বাৰে কিবা এটা বস্তু যদি ৰিপিট কৰিছে এটা লাইন ধৰিলে মই বাৰে বাৰে ৰিপিট কৰিছোঁ এণ্ড দা ছাপ'জ মই এনেকৈ ৰিপিট কৰি আছোঁ সেইটো আমাৰ ৰিপিটেশ্যন হ'ব ইয়াত কি হ'ব ইয়াত আমাৰ কনচনেঞ্চ হ'ব কেনেকৈ কনচনেঞ্চ হ'ব এতিয়া চাই লওঁ কেনেকৈ কনচনেঞ্চ হ'ব চাবা তোমালোকে ইয়াত আমাৰ কি চাউণ্ড আছে এইটো HS চাউণ্ড আছে তাৰমানে এছটো বাৰে বাৰে ৰিপিট কৰিছোঁ ইয়াৰ কোনো নিয়ম নাই যে আমি ক'ত ইউজ কৰিছোঁ আগতো হ'ব পাৰে পিছতো হ'ব পাৰে কিন্তু বাৰে বাৰে ৰিপিট কৰি আছোঁ তাৰমানে ই আমাৰ কনচনেঞ্চ হ'ব অ'কে তোমালোকে নিশ্চয় গম পালা নেক্সট চাওঁ আমি কি আছিলে নেক্সট আছিলে হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য এণ্টনিমছ অফ দ্য ৱৰ্ড ভিভিড আৰ ইয়াত ভিভিডৰ অপজিট ৱৰ্ড হৈছে কি হ'ব পাৰে চাৰিটা অপশ্যন দিছে ভগ ডেট মিনছ নট ক্লিয়াৰ ব্ৰাইট ডেট মিনছ উজ্জ্বল গ্লেয়াৰিং সেইটো উজ্জ্বল মাৰ্কিৰ মিনিঙো একে হয় নট ক্লিয়াৰ বা স্পষ্ট নহয় অ'কে অপশ্যন 8 দিছে 1 and 2
সেইকেইটা শুদ্ধ নেকি? ভিভিডৰ মিনিং ভিভিডৰ অপজিট ৱৰ্ড নেকি 1 and 2 টো? 1 আছে ভগ, ব্ৰাইটটো কিন্তু চিনোনিমছ হয়, এইটো ভুল হ'ব। 2 and 3, 2টোক কৈছে ব্ৰাইট, গ্লেয়াৰিং ব্ৰাইট, ভিভিডো ব্ৰাইট, ডেট মিনছ ই আমাৰ চিনোনিমছ হ'ব, এইটো নহয়। 1 and 4 কৈছে 1ত ভগ আৰু 4ত মাৰ্কি, এইকেইটা শুদ্ধ হ'ব। অপশ্যন আমাৰ এইটো শুদ্ধ হ'ব। হৈছে মানে ভিভিডৰ এণ্টনিমছ হ'ব, অপজিট ৱৰ্ড হ'ব ভগ আৰু মাৰ্কি। অ'কে, নেক্সট প্ৰশ্ন কি আছিলে চাওঁ এতিয়া। নেক্সট কুৱেশ্যনটো আছে বেয়াৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লজ ইন দিছ লাইন ফ্ৰম এ টাইগাৰ ইন দ্য জু, হোৱাট একশ্যন ইজ বিং ৰেফাৰ্ড টু। এই লাইনটোত সি নিজৰ হোৱাইট ফেংছ আৰু নিজৰ হোৱাইট ফেংছ আৰু ক্লজ বেয়াৰ কৰে বুলি কৈছে। ই কি বুজাইছে? টাইগাৰটো হেল্পলেছনেছ বুজাইছে নেকি? নে থ্ৰেটনিং ডিছপ্লে বুজাইছে? নে সি কাৰোবাক ভয় খাব পাৰিছে বুলি কৈছে? নে ইগনৰিং পিপুল, নে মানুহক সি ইগন'ৰ কৰিছে সেইটো কথা কৈছে? নে কুৱাইট ৱাকিঙৰ কথা কৈছে, যে মনে মনে খোজকাঢ়ি ঘূৰি ফুৰিছে তাৰ বিষয়ে কৈছে? অফক'ৰ্ছ এইটো হ'ব আমাৰ, যেতিয়া সি হোৱাইট ফেংছ আৰু ক্লজ দেখুৱাইছে সি মানুহক ভয় খুৱাইছে। ভয় তাৰমানে সেই দৃশ্য দেখা পাই মানুহে ভয় খাই গৈছে। ইয়াত আমাৰ এনচাৰ হ'ব লাগিব এইটো। একদম লাষ্টৰ প্ৰশ্নটো কি আছে চাওঁ এতিয়া। আমাৰ লাষ্টৰ কুৱেশ্যনটো আছে আকৌ আমাৰ পয়েটিক ডিভাইচ আহি গ'ল। হুইচ লিটাৰী ডিভাইচ ইজ ইউজড ইন দ্য হি শুড বি লাৰ্কিং ইন শ্বেডো। ইয়াত কি পয়েটিক ডিভাইচ ইউজ কৰিছে? পাৰ্চনিফিকেশ্যন, এলিটাৰেশ্যন, চিমিলি নে মেটাফৰ? চিমিলি কি হয়? চিমিলি হৈছে কিবা এটা বস্তু, দুটা বস্তুক যদি আমি ডাইৰেক্ট কম্পেয়াৰ কৰোঁ, যদি কিবা দুটা বস্তুক আমি ডাইৰেক্ট কম্পেয়াৰ কৰিছোঁ সি আমাৰ চিমিলি হৈ যায়। আৰু ইয়াত আমাৰ কি ইউজ কৰিব লাগিব? এজ আৰু লিখাত ভাল হোৱা নাই, এজ আৰু আমি লাইক ইউজ কৰিব লাগিব। ছাপ'জ এজ গুড এজ, সেইটো আমাৰ চিমিলি হ'ব পাৰে। হৈছে কিন্তু এই চেণ্টেন্সটোতো আমাৰ চিমিলি হ'ব নোৱাৰে, হয় নাই? মেটাফৰ একে বস্তু কিন্তু ইনডাইৰেক্ট কম্পেয়াৰ কৰিব এইটো বস্তু। এলিটাৰেশ্যন আমি গম পাইছোঁ যে কনচনেণ্ট চাউণ্ড যদি বাৰে বাৰে ৰিপিট কৰিছোঁ। পাৰ্চনিফিকেশ্যন মানে হৈছে কিবা এটা বস্তুক, কিবা এটা এনিমেলক যদি আমি মানুহৰ নিচিনাকৈ তুলনা কৰিছোঁ। ইয়াত আমাৰ কি কৈছে? হি বুলি কৈছে। হি বুলি কাৰ কথা কৈছে? টাইগাৰৰ কথা কৈছে, টাইগাৰটোৰ কথা কৈছে। তাৰমানে এনিমেলটোক মানুহৰ নিচিনাকৈ তুলনা কৰিছে। তাৰমানে ই আমাৰ পাৰ্চনিফিকেশ্যন হ'ব লাগিব। এনচাৰ কি হ'ব লাগিব আমাৰ? এই প্ৰশ্নটোৰ উত্তৰ হ'ব আমাৰ পাৰ্চনিফিকেশ্যন। অ'কে, এই 10টা MCQ লৈ আনিছিলোঁ। খুব তোমালোকে ভাল পালা। যদিহে মোৰ ভিডিঅ' ভাল পালা, মোৰ ভিডিঅ' লাইক কৰিবা, লগতে শ্বেয়াৰ কৰি দিবা, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি লৈ আনিম এটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, ইয়াৰ লগতে MCQs বিলাক। চ' আজিলৈ আহোঁ। টিল দেন থেংক ইউ এণ্ড বাই।